আটাইকে আজি আমাৰ দলৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কালি অসম বিধানসভাৰ নিৰ্বাচনী ফলাফল ওলাল। আমি আগৰ পৰা কৈ আহিছিলোঁ যে পূৰ্বতকৈ অসম বিধানসভাত আমাৰ শক্তি বৃদ্ধি পাব আৰু আমি ডাবল ডিজিট লাভ কৰিম, আৰু সেইটোৱে হ'ল মই অসমৰ জনসাধাৰণক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, সন্মিলিত গণশক্তি অসম, BPF আৰু ৰাভা সংঘকে ধৰি আমাৰ মিত্ৰ দলৰ সমূহ কৰ্মকৰ্তাক। আমি আগৰে পৰা এটা কথা কৈছিলোঁ যে এইবাৰ NDA অপ্ৰতিৰোধ্য আৰু পূৰ্বতকৈ অধিক আসন লৈ এইবাৰ বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ ৰাজ্যখনত হ'ব। আৰু আমাৰ এই বক্তব্য আছিল এই কাৰণেই যে যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী সবল নেতৃত্বত ৰাজ্যখনত যিমানখিনি উন্নয়নৰ কাম হ'ল, গতিকে জনসাধাৰণে উন্নয়নৰ সপক্ষে নিশ্চয় ৰায়দান কৰিব। যোৱাকালি যি ফলাফল ওলাল, এই ফলাফল সৰ্বসাধাৰণে ধৰিব নোৱাৰা আচলতে ফলাফল, এক অভূতপূৰ্ব ফলাফল, আৰু এই ফলাফল অসমৰ ৰাজনৈতিক ইতিহাসত নিশ্চয় সোণালী আখৰেৰে লিখা থাকিব। মই অসমৰ সমূহ জনসাধাৰণক NDAৰ সপক্ষে এনে বৃহৎ ৰায়দানৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক। তেখেতৰ যি কঠোৰ শাৰীৰিক মানসিক পৰিশ্ৰম যোৱা দিনবিলাকত আমি সকলোৱে প্ৰত্যক্ষ কৰিলোঁ, তাৰ এই ফল। আৰু দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাৰ ৰাজ্যখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নক সদায় অগ্ৰাধিকাৰ দি আহিছে। তেখেতৰ সবল গাইডেন্সত, অমিত শ্বাহ ডাঙৰীয়াৰ সবল গাইডেন্সত আজি ৰাজ্যখনত যিমানবোৰ উন্নয়ন আৰু বিকাশ হ'ল, এনে বিকাশ আৰু উন্নয়ন অসমৰ মানুহে কেতিয়াও দেখা নাছিল। মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, আৰু সেই দিশেই চৰকাৰখন যোৱা সময়ছোৱাত দ্ৰুতগতিত ধাৱমান হৈছিল। আৰু এই নিৰ্বাচনী ফলাফলে মাননীয় মুখ্যমন্ত্ৰীক আৰু আমাৰ আটাইকে শক্তি দিছে, সাহস দিছে, দুগুণে উৎসাহ বৃদ্ধি কৰিছে। আৰু আমি নিশ্চিত যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অনাগত 5টা বছৰত ৰাজ্যখনৰ দ্ৰুত বিকাশ সম্ভৱ হ'ব। তেখেতৰ যি সপোন আছিল যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগিব, আৰু সেই সপোনে নিশ্চয় সাকাৰ ৰূপ পাব। মই বেছি আজিৰ দিনটোত নকওঁ, আৰু মই বিশ্বাস ৰাখিছোঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক বা বেলেগ বেলেগ খণ্ড, কৃষি খণ্ড, শিক্ষা খণ্ড, স্বাস্থ্য, লোক নিৰ্মাণ, ইৰিগেশ্যন, এই সকলো মূল যিবিলাক খণ্ড আছে, এই খণ্ডবিলাক দ্ৰুতগতিত এই খণ্ডবোৰে ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে আমাক যিহেতু সাহস আৰু শক্তি দিছে, আৰু সেয়া যোৱা সময়ছোৱাত যিখিনি হৈছিল আধৰুৱা কামবিলাক বাকী সময়ছোৱাত সম্পূৰ্ণ হ'ব। আৰু এটা কথা ৰিজাল্টে প্ৰমাণ কৰিলে যে কংগ্ৰেছৰ ভৱিষ্যত শূন্য, কাৰণ কংগ্ৰেছে আমাৰ ৰাজ্যখন দীৰ্ঘদিন ধৰি শাসন কৰিছিল। এই কথা আমি সকলোৱে কৈ আহিছোঁ। স্বাধীনতাৰ পিছত দীঘলীয়া সময় আমাৰ ৰাজ্যখন শাসন কৰিবৰ কাৰণে কংগ্ৰেছক অসমৰ জনসাধাৰণে সুবিধা দিছিল। কিন্তু আমি যোৱা দিনবিলাকত প্ৰত্যক্ষ কৰিছিলোঁ যে এটাই লক্ষ্য, কেনেকৈ নিজৰ ভোট বেংক শক্তিশালী কৰিব পৰা যায়। দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথাটোতো আছেই, বিদেশীৰ অবাধ প্ৰব্ৰজনক সদায় উচতনি দিছিল। এতিয়াও কংগ্ৰেছৰ সেই চৰিত্ৰ যোৱা নাই।
আৰু সেইকাৰণে নিৰ্বাচনী ফলাফল এনেধৰণৰ হৈছে আৰু বাকী যিকেইটা আঞ্চলিক দলে প্ৰতিদ্বন্দ্বিতা কৰিছিলে যিকেইটাই আমাৰ নামৰ দৰে প্ৰায় একেধৰণৰ নাম লৈছিলে যে অসম গণ পৰিষদক এটা ৰাম টাঙোন দিওঁ আচল আঞ্চলিক ৰাজনৈতিক দল সেইটোৱে এই দলটোক অসমৰ মানুহে ৰিজেক্ট কৰিলে কাৰণ 860জন শ্বহীদৰ হত্যাকাৰীৰ লগত যেতিয়া কোনোৱে আঞ্চলিক দলৰ নাম লৈ পেলাই সম্পৰ্ক কৰে বা ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হয় তাৰ ফল যে এনে হ'ব আমি পূৰ্বে ধাৰণা কৰিছিলো আৰু সেইকাৰণেই এইবাৰ আপোনালোকে সকলোৱে দেখিলে যে 82 ভাৰতীয় জনতা পাৰ্টিয়ে পালে অসম গণ পৰিষদে 10খন আসন পালে পূৰ্বতকৈ এখন আসনৰ সংখ্যা বৃদ্ধি হ'ল বিজেপি বিপিএফে 10খন পালে তৃণমূল কংগ্ৰেছে এখন পালে আৰু এআইইউডিএফে 2খন পাইছে আৰু এজেপি এটা বিগ জিৰ' পাইছে মই আৰু বিশেষ আজিৰ দিনটোত একো নকওঁ আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়লৈকে আমি যামগৈ 4টা বজাত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব তাত উপস্থিত থাকিব ভৱিষ্যতৰ দিনত আমি আকৌ লগ পাম আমাৰ যি 10গৰাকী সতীৰ্থ কেশৱ মহন্ত ডাঙৰীয়া আছেই আৰু বাকী যিকেইগৰাকী গত নিৰ্বাচনত জয়ী হৈছে তপনেতো বহুত মাৰ্জিন লৈ জয়লাভ কৰিছে তপন দাসে ঠিক আমাৰ গুৱাহাটী মহানগৰৰ কাষতে হাজোৰ প্ৰকাশ চন্দ্ৰ দাস আছে তেজপুৰত পৃথ্বীৰাজ ৰাভা টিয়কত বিকাশ শইকীয়া বজালীত ধৰ্মেশ্বৰ শইকীয়া ধৰ্মেশ্বৰ ৰয় বঙাইগাঁৱত দীপ্তিময় চৌধুৰী বৰপেটাত দীপক কুমাৰ দাস বিলাসীপাৰাত জীৱেশ ৰয় তাৰ ভিতৰতেই এবাৰ নতুন কেইবাগৰাকীও আহিছে আমি আগতে বিধায়ক হৈ থকা মই কেশৱ মহন্ত পৃথ্বীৰাজ ৰাভা আৰু দীপ্তিময় চৌধুৰীৰ বাহিৰে বাকী সকলোকে কাম কৰিবলৈ আমি সংকল্প গ্ৰহণ কৰি আৰম্ভণিৰ দিনটোৰ পৰাই আমি কেনেদৰে আমাৰ নিজৰ নিৰ্বাচিত সতীৰ্থক আন্তৰিক শুভেচ্ছা জনাইছো আৰু অভিনন্দন জনাইছো আৰু আপোনালোকেও আজিৰ দিনটোত আমাৰ সৈতে অংশ লোৱাত আপোনালোককো বহুত মই ধন্যবাদ জনাইছো অসমৰ ৰাইজক আমি আপোনালোকৰ জৰিয়তে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি এটা কথা আছে অসমৰ জনসাধাৰণ ৰাজনৈতিকভাৱে খুব সচেতন যোৱা দিনবিলাকত আপোনালোকে প্ৰায় এমহীয়া চৰকাৰ এখন দেখিলে তাত মন্ত্ৰীকো দেখিলে বহুত কিবা কিবি দেখিলে শুনিলে বহুতে এটা সুকীয়া ধাৰণাও লৈছিল সেইবিলাক কালিৰে পৰা সেই ধৰণৰ জল্পনা কল্পনা কাল্পনিক চৰকাৰ নোহোৱা হ'ল এখন নতুন চৰকাৰ হ'ব আৰু এই নতুন চৰকাৰে আমি নিশ্চিত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি পুৱাৰ ভাগতো আমি লগ পাইছিলো তেখেতে যি ধৰণে ৰাজ্যখনক আগুৱাই লৈ যাবলৈ যোৱা দিনবিলাকত চেষ্টা কৰিছিল তাতোতকৈ অধিক তড়িৎ গতিত ৰাজ্যখন উন্নয়ন আৰু বিকাশৰ দিশে ধাৱমান কৰিবলৈ তেখেতে যে আন্তৰিকতাৰে চেষ্টা কৰিব তেখেতৰ বক্তব্যই তেখেতে কথা বতৰাই এই কথাই প্ৰমাণ কৰে আৰু আমিও আন্তৰিকতাৰে সহযোগ কৰিম ধন্যবাদ মই কেশৱ মহন্ত ডাঙৰীয়াক চমুকে আজি সংবাদমেলত উপস্থিত আমাৰ দলৰ সন্মানীয় সভাপতি তথা সতীৰ্থ বন্ধু বান্ধৱীসকল আৰু সাংবাদিক বন্ধুসকল পোনপ্ৰথমে আমি অসমবাসী ৰাইজক অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা ঐতিহাসিক ৰায় দিলে যিটো ৰায় হয়তো হোৱা নাছিল ভৱিষ্যতৰ কথাও আজি আমি ক'ব নোৱাৰোঁ কিন্তু এই ঐতিহাসিক সভাপতি ডাঙৰীয়াই কোৱাৰ নিচিনা সদায় অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা উল্লেখযোগ্য দিন হ'ব ইয়াৰ লগতে আমি আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকে গোটেই
সময়ছোৱাত ৰাইজক সকলোৱে এই নিৰ্বাচনটোৰ ক্ষেত্ৰত আমাক সহায় কৰিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে ফ্ৰণ্টত থাকি যি নেতৃত্ব বহন কৰিলে ই আমাক বিগত দিনৰ চৰকাৰখনৰ সুফলৰ লগতে ভৱিষ্যতৰ যি আশা সেই আশা পূৰণ কৰিব বুলি ৰাইজে নিশ্চিত হ'ল আৰু তাৰ কাৰণে আমি এইখিনি পালোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি বিশেষভাৱে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত মই ইমানখিনিয়ে আপোনালোকৰ ওচৰত ৰাখি পুনৰবাৰ সাংবাদিক বন্ধুসকলক আমি আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। আৰু এটা কথা, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতা ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াইও আহি ৰাজ্যখনত তেখেতৰ লগতে অন্যান্য ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকলে যিদৰে নিৰ্বাচনী প্ৰচাৰ চলালে, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, সকলো কৰ্মকৰ্তাকে আমি বহুত বহুত ধন্যবাদ, আমি কৃতজ্ঞতা জনাইছোঁ। হয়, কওক কওক। আমি আমাৰ প্ৰথমখন বিধায়িনীৰ বৈঠক কালিলৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ। এইটো মুখ্যমন্ত্ৰীৰ ডিছক্ৰিপশ্যন, মন্ত্ৰীসভাৰ কথাটো তেখেতৰ ডিছক্ৰিপশ্যন, কাক কি দিব, আৰু বাকী কথাখিনি আমি ইমান ৰাজহুৱা নকৰোঁ, সেইখিনি ভিতৰত পতা কথাহে, একো বহলাই নকওঁ। কি হয় ছেকুলাৰ দল, অসম গণ পৰিষদ দলে প্ৰায় 13খন আসনত ধৰ্মীয় সংখ্যালঘুৰ প্ৰাৰ্থী থিয় কৰাইছিল। আমি জিকিব পৰা নাই, কিন্তু যথেষ্ট সংখ্যক ধৰ্মীয় সংখ্যালঘুৰ আমি ভোট লাভ কৰিবলৈ সক্ষম হৈছোঁ। তো মাটিত নাথাকেই, আৰু বিশেষকৈ কংগ্ৰেছটো হৈছে এটা ছিষ্টেম আৰু দেশৰ স্বাধীনতা দল। কংগ্ৰেছক নতুনকৈ পৰিচয় কৰিবলগীয়া একো নাই। গ্ৰাছ ৰুটৰ লগত তেওঁলোকৰ কানেকশ্যনো যথেষ্ট কম, আৰু অন্যহাতে কংগ্ৰেছৰ অপকৰ্ম, দুৰ্নীতি, ভ্ৰষ্টাচাৰ কৰা চৰকাৰত থকা সময়ত এই কথাবিলাক অসমৰ জনসাধাৰণে পাহৰি যোৱা নাই। আজি আমাৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি যিদৰে স্বচ্ছ আৰু মেধাৰ ওপৰত ভিত্তি কৰি নিযুক্তি দিছে, এই কামটো কংগ্ৰেছে আৰম্ভ যদি কৰিলেহেঁতেন তেতিয়াতো এতিয়ালৈকে বহুত পৰিৱৰ্তন হ'লহেঁতেন। আজি যিদৰে দলং হৈছে, ৰাস্তা ঘাট হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে, ছেমিকণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী আহিছে, নতুন এয়াৰপৰ্ট হৈছে, এই কামবিলাক আগতেই যদি কৰিলেহেঁতেন তেতিয়াহ'লে ৰাজ্যখনৰ চেহেৰা সলনি হৈ গ'লহেঁতেন। মানুহে কম্পেয়াৰ কৰিছে অসমৰ জনসাধাৰণে যে NDA চৰকাৰে কেনেধৰণে কাম কৰে আৰু কংগ্ৰেছ চৰকাৰে কেনেধৰণে কাম কৰিছিল। মনমোহন সিং ডাঙৰীয়াই আমাৰ ৰাজ্যখনৰ পৰা দুবাৰকৈ ৰাজ্যসভালৈ প্ৰতিনিধিত্ব কৰি দেশৰ প্ৰধানমন্ত্ৰী হৈছিল, কিন্তু সেই প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ কেইবাৰ আহিছিল, ইয়াৰ ঠিকনাৰ ভিত্তিতেই নিৰ্বাচিত হৈছিল, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিমানবাৰ আহিছে। গতিকে এইবিলাক কথা জনসাধাৰণে যিহেতু কম্পেয়াৰ কৰে, আৰু অসমৰ জনসাধাৰণে এবাৰ ভাবিছিল যে মানে জেনজি বুলি যাক কোৱা যায়, য়ং মানুহখিনি নাথাকিব নেকি, কিন্তু দেখা গ'ল যে যোৱা নিৰ্বাচনত গৰিষ্ঠ সংখ্যক অসমৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে সমৰ্থন জনাইছে, মহিলাই সমৰ্থন জনাইছে। এটা ব্যাপক পৰিৱৰ্তন সেইবাবে সম্ভৱ হৈ উঠিছে, আৰু এয়া সম্ভৱ হৈছে চৰকাৰখনে কৰা ভাল কামৰ বাবে। মই ভাবো যে চৰকাৰক এয়া ৰাইজে এটা উপহাৰ দিছে, আৰু চৰকাৰখন এইবাৰ অধিক নিশ্চয় দায়বদ্ধ হ'ব জনতাৰ প্ৰতি। এনেও দায়বদ্ধ চৰকাৰ, আৰু অধিক দায়বদ্ধ হৈ নিশ্চয় আমি সকলোৱে কাম কৰিব লাগিব। কংগ্ৰেছক ৰাইজে আচলতে অগ্ৰাহ্য কৰিছে, আৰু ধৰ্মীয় সংখ্যালঘুসকলেও এটা সময়ত অগ্ৰাহ্য কৰিব। যিদৰে চাহ জনগোষ্ঠীৰ লোকে মানে কংগ্ৰেছক এটা সময়ত মাই বাপ বুলি ভাবিছিল, আৰু কংগ্ৰেছৰ নেতৃত্বও মানে ধৰ্মীয় সংখ্যালঘু আৰু চাহ জনগোষ্ঠীৰ লোক যেতিয়ালৈকে থাকিব
তেওঁলোকৰ অৱশ্যে কোৱাৰ ভাষাটো বেলেগ আছিল, তেতিয়ালৈকে কংগ্ৰেছ থাকিব বুলি কৈছিল। এতিয়া চাহ জনগোষ্ঠীৰ লোকে বুজি পাইছে, আৰু বুজি পোৱাৰ কাৰণে ভাল হৈছে। সেইবোৰ অঞ্চলত, চাহ বাগিচা অঞ্চলত উন্নয়ন হৈছে, অৰুণোদয় স্কিম বিলাকতো পাইছেই, জগন্নাথ কমিউনিটি হল, অংগনবাদী চেণ্টাৰ, মডেল স্কুল, ৰাস্তা ঘাট, ঘৰ দুৱাৰ, এইবিলাক চব হৈছে। এইবিলাক দেখিও যিহেতু এটা চামে উপলব্ধি কৰা নাই, মই ভাবো যে সেই সকলেও, যিসকলে আব্বা আম্মা বুলি কয় কংগ্ৰেছক, সেই সকলেও এটা দিনত উপলব্ধি কৰিল। আৰু উপলব্ধি কৰাৰ, মই ভাবো যে এইবাৰটো যথেষ্ট কমিছেই। এই উপলব্ধি কৰিব আৰু ছেকেণ্ড থট দিব ভৱিষ্যতৰ দিনত। এয়া জনতাৰ ৰায়, জনসাধাৰণৰ ৰায়, মেণ্ডেট। জনসাধাৰণৰ ৰায়টো মানি ল'ব লাগিব, আমি মানি লৈছো। চৰকাৰখন গঠন হৈ লওকচোন, চৰকাৰ গঠন হওক, চৰকাৰে শপত লওক, MLA বিলাকেও শপত লওক। মুখ্যমন্ত্ৰী, মইতো কৈ গৈছো যে যি সপোন আছে, সপোনটো ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ, দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ। এই সপোনে মই নিশ্চয় সাকাৰ ৰূপ পাব, আৰু সেইটো লক্ষ্যলৈ আমি সকলোৱে মিলি কাম কৰিম। কি ক'লে? হয়, এতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাওঁতে আমি কথা পাতিছিলো, এতিয়ালৈকে ডেট ঠিক কৰা নাই বুলি কৈছে। বিধায়িনী দলৰ বৈঠকখন আমি দলৰ কাৰ্যালয়তে অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছো। ঠিক আছে, বহুত বহুত ধন্যবাদ। মিঠাই আমি কিয় খাওঁ, চবকে ৰাইজক দিয়া।